হুৰা হুৰে খহিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভেটি। সমগ্ৰ অসম কঁপোৱা গীৰ্গায়ে কওক বা ৰাজহাৰ্যই কওক বা শেহতীয়াভাৱে যে নতুন নতুনকৈ ওলাইছে মাটি হোটেল, এই কথাবোৰে জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সমষ্টিতো ভয়ংকৰ খহনি আনিছে। তেওঁক এতিয়া মানুহে মুকলিকৈ গালি পাৰিবলৈ আৰম্ভ কৰিছে। কাৰণ অসমৰ ৰাইজে যি অভিধা দিছে গৰু চুৰ, সেই অভিধাটোৰ পৰা মুক্ত হ'ব খুজিছে নলবাৰী সমষ্টিৰ ৰাইজ। অৱশ্যে মাজতে এটা কথা কওঁ, কিছুমান মানুহ আছে এতিয়া জয়ন্তৰ কথা মতেই মুৰ্দাবাদ জিন্দাবাদ দিয়া মানুহ আছে, থাকে, প্ৰত্যেকতে থাকে। কাৰণ এনেকুৱা কিছুমান মানুহ আছে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই যদি কৈ দিয়ে যে সূৰ্যটো ভাইহঁত পশ্চিমৰ পৰা উদয় হয়, এওঁলোকে একো নোচোৱাকৈ ক'ব হয় হয় হয়, এনেকুৱা মানুহ চবতে থাকে। কিন্তু নলবাৰী সমষ্টিৰ ভোটাৰসকল ৰাজনৈতিকভাৱে সচেতন। বিগত সময়ত একাধিকবাৰ নলবাৰী সমষ্টিৰ ৰাইজে ৰাজনৈতিক সচেতনতা, ৰাজনৈতিক বিচক্ষণতাৰ প্ৰমাণ দিছে। আৰু সেইবাবেই এইবাৰ জয়ন্ত মল্লৰ ভেটিত কঁপনি উঠিছে আৰু জয়ন্ত মল্ল বৰুৱাই নতুন সমষ্টি বিচাৰি তৰা নৰা ছিঙিছে। এতিয়া জয়ন্ত মল্ল বৰুৱা যাব ক'লৈ? টিহুলৈ। কাৰণ টিহু হাইস্কুলত অধ্যয়ন কৰা বা টিহুত জন্মগ্ৰহণ কৰা জয়ন্ত মল্ল বৰুৱাই যদিও নিজকে টিহুত জন্ম হোৱা বুলি আজিলৈকে মুকলিকৈ ক'তো নকয়, তথাপিও কিন্তু শেষ আশ্ৰয় হিচাপে টিহুমুখী হৈছে। এইকাৰণে কৈছোঁ, জয়ন্ত মল্ল বৰুৱাই চানকুছিৰ মল্লভোজৰ বৰুৱা ফেমিলিৰ কথা কৈ গৌৰৱ অনুভৱ কৰা কথাটো আমি জানো। তাৰ পিছতো এতিয়া টিহুমুখী কিয়? আৰু মন কৰিব, এইখন চৰকাৰে টিহুক মহকুমা দিম বুলি ললিপপ চুহিব দিলে। তাৰপিছত আহিল সমজিলা। এতিয়া সমজিলাৰ ক্ষেত্ৰতো টিহুবাসী ৰাইজক কেৱল এটা ললিপপ দিয়া হৈছে। আৰু এই ক্ষেত্ৰত টিহুবাসীৰ হৈ নে চন্দ্ৰমোহন পাটোৱাৰীয়ে থিয় দিছে, নে ৰঞ্জিত দাসে থিয় দিছে, নে জয়ন্ত মল্লই থিয় দিছে। কাৰণ টিহুত মহকুমাৰ দাবীত টিহুৰ যুৱক হিমাংশু শ্বহীদ হৈছে, আহত হৈছে একাধিক। টিহুবাসীৰ ৰাইজে সংগ্ৰাম কৰিছে, সংগ্ৰামৰ নেতৃত্ব দিছে। আৰু চন্দ্ৰমোহন পাটোৱাৰীয়ে কি কৰিছে, ধৰ্মপুৰৰ এটা অংশ যেতিয়া টিহু সমষ্টিত সংযোজন কৰি নতুনকৈ টিহু সমষ্টি ঘোষণা কৰা হ'ল, এতিয়া তেওঁৰ ভোটৰ অংকত ধৰ্মপুৰবাসী ৰাইজক সন্তুষ্ট কৰাবলৈ এতিয়াও চামতা কেন্দ্ৰিক বিষয়বোৰক লৈ ব্যস্ত আছে চন্দ্ৰমোহন পাটোৱাৰী। অথচ এনেকুৱা সময়ত টিহুৰ একাংশ ৰাইজে টিহুৰ সন্তান বুলি দাবী কৰা জয়ন্ত মল্ল বৰুৱাই এটা টু শব্দও কৰা নাই। গতিকে এই কথাবোৰ টিহু সমষ্টিৰ সচেতন লোকসকলে বিচাৰ নিশ্চয় কৰিব। এইকাৰণে কৈছোঁ, কালি জয়ন্ত মল্ল বৰুৱা টিহুলৈ গ'ল। টিহু কলেজৰ এটা দুমহলীয়া অট্টালিকা তেখেতে মুকলি কৰিলে, উদ্বোধন কৰিলে। আৰু তাৰপিছত তেখেতে টিহু মণ্ডল অফিচত একাংশ বিজেপি নেতাৰ লগত কথাও পাতিলে। অৱশ্যে ছবি দেখিলে গম পাই তাত কিমান বিজেপি আছিল, সেইবিলাক বাদ দিলোঁ। আনহাতে টিহু মহাবিদ্যালয়ৰ যিটো ভৱন, সেই ভৱনটো ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযানৰ অনুদানেৰে নিৰ্মিত। অথচ জয়ন্ত মল্ল বৰুৱা নে বিভাগীয় মন্ত্ৰী, নে তাত তেওঁৰ অনুদান আছে, নে তেওঁ তাৰ স্থায়ী বিধায়ক, কিয় টিহু মহাবিদ্যালয়ৰ দুমহলীয়া প্ৰশাসনিক ভৱনটো উদ্বোধন কৰিবলৈ জয়ন্ত মল্ল বৰুৱাক আমন্ত্ৰণ কৰিলে, এই কথাটো কলেজ কৰ্তৃপক্ষই ভালকে জানিব। আমাৰ কথাটো হ'ল, এই যে তেওঁ বাটটো বিচাৰি গৈছে, এই বাট বিচৰাৰ কাৰণ এইবোৰেই। বাট বিচৰাৰ আধাৰ হিচাপে লৈছে টিহু মহাবিদ্যালয়। গতিকে টিহু মহাবিদ্যালয়ত এই কামটো কৰাৰ পিছত এতিয়া টিহুমুখী হ'ব তেওঁৰ যাত্ৰা। কাৰণ জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কৰ্মকাণ্ডই সমগ্ৰ অসমক জোকাৰি যোৱাৰ লগতে বিজেপিৰ ভিতৰ চৰাটো তীব্ৰ আলোড়ন তুলিছে। আমি আগতে কৈছোঁ যে জয়ন্ত মল্ল বৰুৱা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ডিঙিৰ কাঁইটত পৰিণত হৈছে। গতিকে নলবাৰী সমষ্টিত, যি সমষ্টিত সচেতন, সজাগ, বিচক্ষণ ভোটাৰ আছে, চিন্তাশীল ভোটাৰ আছে, গতিকে তেনেস্থলত, তেনে সমষ্টিত দ্বিতীয়বাৰৰ কাৰণে যে জয়ন্ত মল্ল বৰুৱা নিৰ্বাচিত নহয়, সেয়া স্পষ্ট হৈছে। আৰু এই কথাটো ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাই জানিছে কাৰণেই নতুন সমষ্টি বিচাৰি যাত্ৰা কৰিছে টিহুলৈ। এতিয়া টিহুত এটা চেণ্টিমেণ্ট দিব। সেই চেণ্টিমেণ্টটো হ'ল তেওঁৰ টিহুৰ সন্তান, টিহু স্কুলত পঢ়া, এই ধৰণৰ চেণ্টিমেণ্ট দিব। কিন্তু মহকুমাৰ ক্ষেত্ৰত, সমজিলাৰ ক্ষেত্ৰত সম্পূৰ্ণ নীৰৱতা, মৌনতা অৱলম্বন কৰা জয়ন্ত মল্ল বৰুৱাক টিহুৰ স্থানীয় লোকে কি হিচাপে গ্ৰহণ কৰে, সেয়া হ'ব লক্ষণীয়। ধন্যবাদ।